ঐক্য সংগতিৰ প্ৰতীক, আশা আকাংক্ষাৰ প্ৰতীক। এই স্বাধীনতা যুঁজাৰুসকলে যিকোনো মূল্যৰ বিনিময়ত এই পতাকাৰ সন্মান অক্ষুণ্ণ ৰাখিছিল। আমি উদাহৰণ হিচাপে ক'ব পাৰোঁ, স্বাধীনতা আন্দোলনৰ এটা অংশ হিচাপে আমাৰ দেশৰ নাগৰিকসকলে আন্দোলন কৰিছিল আৰু এটা সময়ত কনকলতা প্ৰমুখ্যে যিসকল স্বাধীনতা যুঁজাৰু তেওঁলোকে ব্ৰিটিছৰ গুলী ভুগুপাতি লৈছিল আৰু এই গুলী খায়ো তেওঁ পতাকাখন মাটিত কৰিবলৈ দিয়া নাছিলে। গতিকে এই পতাকাখনৰ মূল্য অপৰিসীম। আমাৰ দেশৰ নাগৰিকে সেইবাবে এই পতাকাখন আমি সদায় সুৰক্ষিত কৰি ৰাখিব লাগিব, ইয়াৰ প্ৰতি সন্মান জনাব লাগিব। যিসকলে অশেষ কষ্ট ত্যাগ কৰি নিজৰ জীৱন বলিদান কৰি আমাৰ উভতিৰ বাবে, আমাৰ সুৰক্ষাৰ বাবে, আমাৰ নিৰাপত্তাৰ বাবে, আমাৰ স্বাধীনতাৰ বাবে নিজৰ আত্মবলিদান দিলে তেওঁলোকৰ প্ৰতি আমি সদায় শ্ৰদ্ধা জ্ঞাপন কৰিব লাগিব। যিসকলে এইদৰে শ্বহীদ হৈছিল, যিসকলে স্বাধীনতা আন্দোলনৰ পৰৱৰ্তী সময়ত তেওঁলোকে ইহসংঘৰ পৰা মেলানি মাগিছিল, বিদায় মাগিছিল, সেই অমৰ শ্বহীদ আৰু স্বাধীনতা যুঁজাৰুসকলৰ পবিত্ৰ আত্মাৰ প্ৰতি আজি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমি আমাৰ যিসকলে অশেষ কষ্ট কৰিছিল, ধুনীয়া হৈছিলে, তেওঁলোককো আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি সেইবাবে নতুন প্ৰজন্মই আমাৰ দেশৰ সুৰক্ষাৰ বাবে আমি সংকল্পবদ্ধ হ'ব লাগিব। আজি সীমান্তসকলে আমাৰ দেশৰ সৈনিকসকলে অনবৰতে আমাৰ দেশখন পহৰা দি আছে। ইতিমধ্যে কেইবাখনো যুদ্ধ বিগ্ৰহ হৈ গৈছে। সকলো এই যুদ্ধ বিগ্ৰহত আমাৰ দেশৰ স্বাধীনতা, আমাৰ সাৰ্বভৌমত্ব এই সৈনিকসকলে ৰক্ষা কৰিছে। আজি আমাৰ ঘৰৰ পৰা এই যুঁজাৰুসকল বহু দূৰত, পৰিয়ালৰ পৰা দূৰত গৈ নিলগত থাকি আমাৰ দেশৰ সুৰক্ষা সুনিশ্চিত কৰিছে, আমাক নিৰাপত্তা দিছে। আৰু আভ্যন্তৰীণ আইন শৃংখলা ৰক্ষাৰ দায়িত্ব থকা নিৰাপত্তাৰক্ষীসকলেও দেশখনৰ শান্তি শৃংখলা ৰক্ষা কৰিছে। সেইবাবে আমি দেশৰ নাগৰিকে ধৰ্ম, বৰ্ণ, গোষ্ঠী সম্প্ৰদায় নিৰ্বিশেষে সকলোৱে ইজনে সিজনক আমি ভাতৃত্ববোধেৰে বান্ধ খাই সকলোকে প্ৰতি আমি মৰম, স্নেহ আৰু আন্তৰিকতা আমি প্ৰদৰ্শন কৰিব লাগে। আজিৰ এই পবিত্ৰ দিনটোত আমি সকলো সংকল্পবদ্ধ হ'ব লাগে যে দেশৰ স্বাধীনতা যিকোনো মূল্য বিনিময়ত ৰক্ষা কৰিম, আমাৰ দেশৰ প্ৰগতি আমি সুনিশ্চিত কৰিম, দেশৰ নিৰাপত্তা আমি সুনিশ্চিত কৰিম আৰু আমি আমাৰ জনসাধাৰণৰ মাজত ধৰ্ম, বৰ্ণ, গোষ্ঠী সম্প্ৰদায় নিৰ্বিশেষে সকলোৰে মাজত ঐক্য সংগতি আৰু ভাতৃত্ববোধ আমি ৰক্ষা কৰিম। এইখিনি আশা কৰি যিসকলে আমাৰ মাজৰ পৰা আঁতৰি গ'ল, যিসকলে শ্বহীদ হ'ল, যিসকলে পৰৱৰ্তী মৃত্যুবৰণ কৰিলে, তেওঁলোকৰ পবিত্ৰ আত্মাৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ। আৰু এইখিনিৰে মই আজি সদৌদিকে পুনৰবাৰ স্বাধীনতা দিৱসৰ ওলগ জনাই মোৰ এই চমু বক্তব্য সামৰণি মাৰিলোঁ। জয় হিন্দ, জয় অসম। ধন্যবাদ।